হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ এণ্ড স্বাগতম মোৰ এক নতুন ভিডিঅ'লৈ। আজি মৰ্ণিঙতে 5:30 উঠিলোঁ। উঠি মেলি আৰু বিচনাকেইটা জাপিব ধৰিলোঁ, যিহেতু মৰ্ণিঙতো জানি কৰিবইলগীয়া হয়। সেয়েহে মুচৰিকেইটাও জাপিলোঁ, লগতে লেপকেইটাও ধুনীয়াকৈ জাপি মেলি ধুনীয়াকৈ সুন্দৰ পৰিপাটি কৰি থৈ দিলোঁ। তাৰপিছত আৰু বিচনা চাদৰটো ধুনীয়াকৈ পাৰি মেলি মোৰ ৰুমখন চাফ চিকুণ কৰাৰ পাছতেই মই গুচি গ'লোঁ গোহালিলৈ। যিহেতু জানে আমি 2টা জাৰ্চি গৰু পুহিছোঁ, তো এইটোৱে আৰু ইহঁতকতো দেখভাল কৰিবই লাগিব। গৈ মেলি চালোঁ ইয়াতে ধুনীয়াকৈ বহি আছে, তো মই আৰু ঝাৰু ল'লোঁ। ঝাৰু লৈ প্ৰথমতে খেৰকেইটা সাৰি মেলি ধুনীয়াকৈ ওলাই ল'লোঁ বাহিৰলৈ, যিহেতু খেৰৰে বেছি লেতেৰা হৈ থাকে। তাৰপিছত আৰু গোবৰকেইটা ধুনীয়াকৈ টানি এক চাইডত থৈ দিলোঁ আৰু চালোঁ যে আজি ইমান এটা লেতেৰা হোৱা নাছিলে। সেয়েহে ভাবিছোঁ পানী লৈ চফা নকৰোঁ, পানী লৈ চফা কৰিলে কি হয়, ইয়াতে বহিবলৈ অলপ অসুবিধা পায়, সেয়ে নকৰিলোঁ আৰু। তাৰপিছত মই গুচি গ'লোঁ ব্ৰাছ কৰিবলৈ কাৰণে। ব্ৰাছ ল'লোঁ, তাৰপৰা কলগেট লগাই পিনে ব্ৰাছ কৰিব ধৰিলোঁ। লগতে মাহঁতে ইফালে বাচন ধুই আছিলে, ময়ো ব্ৰাছ কৰি ল'লোঁ। তাৰপিছত হাত মুখ ধুই ভৰি হাত ধুই আহিলোঁ, চাহ পানী খাই মেলি আকৌ দানা দিবলৈ কাৰণে গৰুবোৰক, যিহেতু টাইম হৈ গৈছিলে। সিহঁতক দানা খুৱাই মোৰ মৰ্ণিঙৰ ৰুটিনটো প্ৰায় ইমানটিতে। কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। ধন্যবাদ।